Hello student, আজি আমি ক্লাছ 10 এচিড ক্ষাৰক আৰু লৱণ এই চেপ্টাৰটোৰ তৃতীয়খন প্ৰশ্নাৱলীৰ পঞ্চমখন কোৱেশ্চনটো আজি আমি আলোচনা কৰিম। প্ৰশ্নটোত কি দিয়া আছে এবাৰ চাই লওঁ। কোৱেশ্চন দিয়া আছে যে এচিড এটা লঘুকৰণতে হাইড্ৰনিয়াম আয়নৰ গাঢ়তা কিদৰে পৰিৱৰ্তন হয়। সো এচিড লঘুকৰণ মানে আমি কি জানো, এচিডৰ দুটা ফৰ্ম থাকে, এটা থাকে গাঢ় ফৰ্ম আৰু থাকে লঘু ফৰ্ম, ঠিক আছে। সো গাঢ়ৰ পৰা লঘুলৈ যোৱাৰ কাৰণে আমি কি কৰিব লাগে, ইয়াত পানী দিব লাগে আৰু কি হয় লঘুলৈ পৰিৱৰ্তন হয়। যেতিয়া আমাক ক'ব লাগে যে এই হাইড্ৰনিয়াম আয়নৰ গাঢ়তা কেনেদৰে পৰিৱৰ্তন হয়। হাইড্ৰনিয়াম আয়নৰ গাঢ়তা মানে আমি কি জানো, এচিডত কি থাকে, H পজিটিভ বা H3O পজিটিভ আয়ন থাকে। সো যেতিয়া আমি এচিড এই গাঢ়ৰ পৰা লঘুলৈ লৈ যাম, তো হাইড্ৰনিয়াম বা হাইড্ৰজেনৰ আয়নৰ গাঢ়তা কিদৰে পৰিৱৰ্তন হয় সেইটো আমাক ক'ব লাগে, ব্যাখ্যা কৰিব লাগে। সো এনচাৰটো আমি কেনেদৰে লিখিম। এনচাৰটো দিয়া আছে যে এচিড এটাৰ দ্ৰব্য লঘু কৰোঁতে প্ৰতি একক আয়তনৰ হাইড্ৰনিয়াম আয়নৰ সংখ্যা কি হয়, হ্ৰাস পায়। ইয়াৰ ফলত হাইড্ৰনিয়াম আয়নৰ গাঢ়তা হ্ৰাস পায় আৰু কি হয়, লগতে এচিডৰ তীব্ৰতা কি হৈ যায়, হ্ৰাস পায়। এতিয়া আমি ইয়াত বুজিম যে প্ৰতি একক আয়তনৰ হাইড্ৰনিয়াম আয়নৰ গাঢ়তা কিদৰে হ্ৰাস পায়, সংখ্যা কিদৰে হ্ৰাস পায়, এইটো আমি চাম। চোৱা, আমি ইয়াত দুটা পাত্ৰ লৈছো। পাত্ৰত কি আছে, ইয়াত আছে গাঢ় এচিড আৰু ইয়াত আছে লঘু এচিড। ধৰা হল এই পাত্ৰটোত কিমান এচিড আছে, 10 ml এচিড আছে। এতিয়া আমি কি কৰিছো, লঘু কৰাৰ কাৰণে ইয়াত আমি 90 ml ৱাটাৰ কি কৰিছো, ইয়াত ঢালি দিছো। ঢালি দিয়াৰ ফলত আমি কি কৰিছো, জাষ্ট পানীহে ঢালিছো। চাবা ইয়াত যি হাইড্ৰনিয়ামৰ সংখ্যা আছিল কিমান, 100 আছিল H3O সংখ্যা, ঠিক আছে। ইয়াত আমি কি কৰা নাই, হাইড্ৰনিয়াম আয়ন কিন্তু ঢালি দিয়া নাই, জাষ্ট আমি কি কৰিছো, পানীহে ঢালি দিছো। সো এতিয়া চাবা, ইয়াত যদি আমি কিছু 90 ml পানীত ঢালি দিয়াৰ পিছত ইয়াত কিমান হৈ গ'ল, যে 100 ml এচিড আৰু পানী হৈ গ'ল, কিমান মুঠ কিমান হৈ গ'ল, 100 ml হৈ গ'ল। মানে এচিড আছিল কিমান, আমি লৈছিলো ইয়াতে 100 ml আৰু পানী 90 ml দিয়াৰ পিছত 100 ml লৈ পৰিৱৰ্তন হ'ল। এতিয়া চাবা হাইড্ৰনিয়াম আয়ন যিহেতু আমি দিয়া নাই, সো ধৰি লোৱা আমি কি কৰিছো, এটা এই গাঢ় এচিডৰ কাৰণে আমি এটা সৰু এটা বাকচ লৈছো। ঠিক আছে, ইয়াত এটা সৰু বাকচ লৈছো, চেম বাকচ আমি কি লৈছো, ইয়াতে দিছো। এতিয়া চাবা যে ইয়াত এই আমি যি সৰু সৰু ফুটা দেখাই আছো নহয়, এইবোৰত কি আছে, ধৰি লওক কি এইবোৰ এটা H3 আয়ন। সো যেতিয়া আমি গাঢ় এচিডত চেক কৰিছো, চাবা কিমান কেইটা, বহুত কেইটা ইয়াত কি আহি গৈছে, হাইড্ৰনিয়ামৰ আয়নৰ সংখ্যা আহিছে। কিন্তু পানী যেতিয়া আমি বেছি কৰি দিছো, এই হাইড্ৰনিয়ামৰ আয়নবোৰ কি কৰিছে, গোটেই পাত্ৰটোত সিঁচৰিত হৈ পৰিছে। আৰু যাৰ ফলত একেটা আয়তন, ধৰি লও আমি ইয়াতে কি দিছো, 1 ml বুলি ধৰি লৈছো। ইয়াত কি আছে, 1 ml আয়ন বা ভলিউম আছে। সো সেই 1 ml আয়ন যদি আমি লঘু এচিডত চেক কৰো, তেতিয়া দেখা পাইছো যে ইয়াত মাত্ৰ আমি কি পাইছো, দুটা আয়ন দেখা পাইছো। আৰু বাকীবোৰ কি হৈছে, বেলেগ বেলেগ ঠাইত কি হৈছে, বেলেগ বেলেগ ঠাইত সিঁচৰিত হৈ আছে। তাৰ মানে প্ৰতি একক আয়তনৰ যি হাইড্ৰনিয়ামৰ আয়নৰ সংখ্যা, সেইবোৰ কি হৈছে, হ্ৰাস পাইছে। এতিয়া যদি হাইড্ৰনিয়ামৰ আয়নৰ সংখ্যা হ্ৰাস পায়, তাৰ মানে কি হৈছে, এচিডৰ যি হাইড্ৰনিয়াম আয়নৰ গাঢ়তাও কি হৈছে, লগতে হ্ৰাস পাইছে। সো যেতিয়া এই হাইড্ৰনিয়াম বা হাইড্ৰজেনৰ কি হয়, আয়নৰ গাঢ়তা হ্ৰাস পায়, অবভিয়াছলি কি হৈ যায়, এচিডৰ তীব্ৰতা কি হৈ যায়, কমি যায়। সো এইদৰে আমি কি কৰিব পাৰিছো, দেখিব পাৰিছো যে হাইড্ৰনিয়াম আয়নৰ গাঢ়তা পানী মানে লঘু কৰাৰ ফলত এনেদৰে কি হয়, পৰিৱৰ্তন হয়। ঠিক আছে, তো এইটো হ'ল এনচাৰ, তোমালোকে লিখি লোৱা। ঠিক আছে, থেংক ইউ।